হেৰি কৰোঁ আচ্ছা আমি আজি যি দীপক সিঙৰ ঘৰত একগোট হৈছোঁ এই ক্ষেত্ৰত বন্ধু ৰাজেশ প্ৰসাদৰ কিছু মতামত জানিব বিচাৰিছোঁ তেওঁৰ মনৰ ভাৱ একচুৱেলি এটা আমি আজি গোট খাইছোঁ এটা আমাৰ ভাগ্য বুলি ক'ব লাগিব আমি গোটেইখিনি যে একেলগে গোট খাইছোঁ আমি ক্লাছ 5ৰ পৰা একেলগে পঢ়া বন্ধু বান্ধৱী আছে আমাৰ মীৰা আছে ফুলমাই আছে সিহঁতক যদি লগ পাইছোঁ ইমান বছৰৰ মূৰত এনেকৈ এইটো পৰিৱেশত কিবা স্কুলীয়া দিনটোলৈ মানে মনটো উৰি গৈছে আমি আজি অনুভৱ কৰিছোঁ আমি কেনেকুৱা আছিলোঁ আজি আমি কি পৰ্যায়ত আছোঁ সকলোকে মুখামুখিকৈ লগ পাইছোঁ দেখিছোঁ ভাল লাগিছে আৰু বন্ধু দীপকলে পুনৰ অভিনন্দন শুভেচ্ছা জনাইছোঁ তেওঁ আগন্তুক জীৱনটো সুখৰ হওক তেওঁ এনেকৈ স্বাস্থ্য এটা তেওঁৰ যিটো মনত যিটো উদ্দীপনা যিটো সাহস যিটো স্পীড সেইটো যাতে সকলো সময়তে এনেকেদৰে থাকে ধন্যবাদ